মদন ঝুমরে লাগল ভারী পিয়া কুড়া বন্ধনা বেজনারি মদন ঝুমরে লাগল ভারী হায় হায় রে গো ভালা কুড়া বন্ধনা ব্রজনারি মুদনে ঝুমর লাগল মরি করমে সালে সঙ্গে সাথী নাচিব গরি যে রঙে আজি আলি রে ধনি করমে সালে চাহ জনগোষ্ঠীৰ অন্যতম কৃষি উৎসৱ হৈছে কৰম পূজা। আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰতো আদিবাসী সম্প্ৰদায়ৰ ৰাইজে পালন কৰিছে কৰম পূজা। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ৰূপাজুলি চাহ বাগিচা। মই এটা পৰিৱেশ দেখুৱাম। সমগ্ৰ ৰাজ্যৰ লগতে এই ৰূপাজুলি চাহ বাগিচাত আজি কৰম পূজা অনুষ্ঠিত হৈছে। এই কৰম পূজা অনুষ্ঠিত কৰিছে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাই আৰু এই অঞ্চলত আজি লোকে লোকাৰণ্য হৈ পৰিছে। আজি পবিত্ৰ উৎসৱ যি কৰম পূজা, এই কৰম পূজাৰ যি নৃত্য, এই নৃত্য চাবলৈ তেওঁলোক আজি উৎকট গৰম আৰু প্ৰচণ্ড ৰ'দৰ মাজতো তেওঁলোক আহিছে যে কৰম পূজাৰ যি নৃত্য, এই নৃত্য উপভোগ কৰিবলৈ। ইতিমধ্যে আখৰা মুকলি হৈছে। অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক সুনীল টুটিয়ে আখৰা মুকলি কৰিছে ইতিমধ্যে, আৰু এতিয়া আখৰা চলি আছে। ৰঙাপাৰা চাহ বাগিচাৰ ৰূপাজুলি শাখাত এইদৰে কৰম উৎসৱ আজি পালন কৰিছে, চতুৰ্থ বাৰ্ষিক। আৰু এইদৰে আজি তেওঁলোকে কৰম পূজাৰ যি ৰীতি নীতি, এই ৰীতি নীতি পালন কৰি আজি তেওঁলোকে পালন কৰিছে তেওঁলোকৰ উৎসৱ। আৰু মোৰ সৈতে সুনীল টুটি আছে, মই তেওঁৰ পৰা কথাখিনি জানিব বিচাৰিম যে আপোনালোকে আজি কৰম পূজা পালন কৰিছে চতুৰ্থ বাৰ্ষিক, কি ক'ব? হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে গম পাইছে ইতিমধ্যে চাহ জনগোষ্ঠীৰ একেবাৰে আপোন আৰু হিয়াৰ আমঠু কৰম পৰৱটি যেতিয়া ভাদ মাহ সোমাই যোৱাৰ লগে লগে, কাঁচি ফুল ফুটাৰ লগে লগে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতী আৰু সকলো বয়সৰ আমাৰ ব্যক্তিৰ যি এটা আলোড়নৰ সৃষ্টি এটা হয়, আৰু আমি অধীৰ বাটেৰে আমি বাট চাই থাকোঁ যে কেতিয়া কৰম পৰৱ আৰম্ভ হ'ব। আৰু আজি আপোনালোকে দেখিবলৈ পাইছে ইমান এটা উৎকট গৰমৰ মাজেদি আমি কৰম পৰৱটা উদযাপন কৰিছোঁ। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ অন্তৰ্গত আজি 4টা শাখা, লগতে ইয়াৰ উপৰিও আমাৰ নামগাঁও চাহ বাগিচাটো আন এটা জেগাত আমাৰ কৰম পৰৱ আজি উদযাপন হৈছে। এটা সুন্দৰ এটা পৰিৱেশত আমি কৰম পৰৱটো উদযাপন কৰিছোঁ। আৰু দেখিবলৈ পাইছে কৰম পৰৱৰ লগত সংগতি ৰাখি এটা সুন্দৰ এটা ঝুমুৰ প্ৰতিযোগিতা ইয়াত আমি আয়োজন কৰিছোঁ। আৰু ইয়াত কৰমৰ লগত যি সংগতি ৰাখি যি ধৰণে যিখিনি ৰীতি নীতি গোটেইখিনি বস্তু আমি আজি পালন কৰাৰ পৰিলক্ষিত হৈছে। আৰু পুনৰবাৰ মই আপোনাক ধন্যবাদ জনাইছোঁ। হয়, এইদৰে কৰম পূজাৰ লগত যি ৰীতি নীতি আছে সেইখিনি মানিছে, আৰু এই কৰম পূজাৰ লগত সংগতি ৰাখি এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, ঝুমুৰ প্ৰতিযোগিতা। আৰু ইতিমধ্যে কেইবাটাও দলে ইয়াত অংশগ্ৰহণ কৰিছে। মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। এইদৰে তেওঁলোকে কৰম পূজা পালন কৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰতো আজি পালন কৰা হৈছে কৰম পূজা। এই কৰম পূজা পবিত্ৰ ভাদ মাহ, এই পবিত্ৰ ভাদ মাহ হৈছে অসমীয়া জাতিৰ এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই মাহত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, শংকৰদেৱৰ জন্ম হৈছিল, আৰু এই পবিত্ৰ ভাদ মাহতেই কৰম পূজা পালন কৰে আদিবাসী সম্প্ৰদায়। আজি
তেওঁলোক আনন্দিত উৎফুল্লিত কাৰণ প্ৰত্যেক বছৰেই কৰম পূজা তেওঁলোকে অতি উলহ মালহেৰে পালন কৰি আহিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।